মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে চিপাঝাৰৰ গণেশকুঁৱৰী গাঁও পঞ্চায়তৰ বিশেষ গাঁও সভা চিপাঝাৰৰ গণেশকুঁৱৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজি গান্ধী জয়ন্তীৰ উদযাপন আৰু বিশেষ গাঁও সভা অনুষ্ঠিত কৰা হয়। গাঁও পঞ্চায়তৰ সভানেত্ৰী কৰবী বৰুৱা ৰাজবংশীয়ে বন্তি প্ৰজ্বলন আৰু সভাখন সঞ্চালনা কৰে। সভাত ৱাৰ্ড সদস্যসকলক কৰ্মচাৰীসকল লগতে উপস্থিত থাকে গণেশকুঁৱৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আটাইকেইটা ৱাৰ্ডৰ সন্মানীয় ৰাইজ, পঞ্চায়তৰ সচিব সুকুমাৰ চহৰীয়া, অভিযন্তা কংকন জ্যোতি নাথ, কৰ্মচাৰী ভূপেন দাসদেৱে ২০২৭ বৰ্ষৰ বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত তথা MG এনৰেগা আঞ্চলিক সম্পৰ্কে বিশদভাৱে বক্তব্য ৰাখে। লগতে উপস্থিত ৰাইজে নিজৰ নিজৰ মতামত ব্যক্ত কৰে। নিউজ ৰিপৰ্ট AIN লাইভ। মূল কাৰ্যসূচী আছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন। তাৰ লগে লগে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত আঁচনি গ্ৰহণ আৰু পঞ্চদশ বিত্ত আয়োগৰ অৱশিষ্ট অংশৰ বাবে আঁচনি গ্ৰহণ, এইখিনি আমাৰ মূল বিষয়বস্তু আছিল আৰু এইখিনি আমি সভাৰ আলোচনা মৰ্মে গ্ৰহণ কৰাৰ প্ৰস্তুত হ'লোঁ। আৰু ইয়াৰ পিছত সেইবিলাক আমি 2026-27 বৰ্ষ যেতিয়া আৰম্ভ হ'ব তেতিয়া কাৰ্যকৰণৰ বাবে আগবঢ়াম। মানুহখিনিৰ যিটো সহযোগ তাক লৈ আমি আনন্দিত। আৰু আজি এনেকুৱা এটা তিনিমুখীয়া উৎসৱৰ দিন, তথাপিও আমাৰ ইয়াত যিখিনি উপস্থিত হ'লে তেখেতসকলক এই সুযোগতে মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে এনেকুৱা এটা পুনৰ পাম বুলি আশা ৰাখিছোঁ। যুগতে মই সকলো গাঁওবাসীলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জনালো। লগতে পঞ্চায়তৰ সমূহ সদস্যকে মোৰ ফালৰ পৰা নমস্কাৰ জনালো। আজি গাঁও সভাৰ যিটো সফল ৰূপায়ণ দেখিলো, তাত মই সঁচাকৈ আনন্দিত হৈছো। ইমান প্ৰতিকূল পৰিৱেশৰ মাজত, জুবিনৰ এই দুখৰ পৰিৱেশৰ মাজত যে সকলোৱে আজি এই গাঁও সভাত উপস্থিত হয়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।